আজি আকৌ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু খ্ৰীষ্টমাছ আহি আছে তো ভাবিলোঁ আজি মই এটা প্লাম কেকৰ ৰেচিপি বনাওঁ আৰু তাৰ কাৰণে মই দুটা কমলা লৈ লৈছোঁ। মই কমলাৰ জুচৰে বনাওঁ বা বজাৰৰ যিকোনো জুচেৰে আপোনালোকে বনাব পাৰে, কিন্তু ফ্ৰুট জুচ হ'লে মানে বেছি ভাল হয় আৰু ইয়াত ফ্ৰুট জুচ লাগেই। আৰু তাৰ কাৰণে মই দুটা কমলা এই ধৰণে চেপি লৈছোঁ, তেতিয়া ইয়াৰ পাল্চ বা গুটি এইখিনি নাযায়। এই ধৰণে চাকনিৰে চাকি ল'ব লাগিব আৰু গোটেইখিনি মই এই ধৰণে চাকনিৰে চাকি ল'ম। মই দুটা কমলা হেৰি কৰি লৈছোঁ, ৰস উলিয়াই লৈছোঁ আৰু ইয়াত মই দিছোঁ কাজু, অলপ কাটি পেলাই দিছোঁ টুকুৰা টুকুৰকৈ। ইয়াত লৈছোঁ মই আখৰোট আৰু খেজুৰ লৈছোঁ, মানে যিখিনি ড্ৰাই ফ্ৰুটছ আছে, আৰু কিচমিচ লৈছোঁ। আৰু এইখিনি গোটেইখিনি মই 24 ঘণ্টাৰ কাৰণে মই ফ্ৰিজত থৈ দিম। এইখিনি গোটেইখিনি মই ভালকৈ এই ধৰণে তিয়াই থৈ দিছোঁ। তাৰপিছত মই 24 ঘণ্টাৰ কাৰণে এইটো ফ্ৰিজত থৈ দিম আৰু খুব ধুনীয়াকৈ এইখিনি পূৰা কোমল হৈ যাবগৈ। কিন্তু 24 ঘণ্টা বা মানে হেৰিকৈ ৰাখিলে বেছি ভাল হয়। আৰু এই চাওক মই এতিয়া উলিয়াইছোঁ আৰু চাওকচোন ৰসখিনি বহুত শুকাই গৈছে আৰু এইখিনি পূৰা কোমল হৈ গৈছে ফ্ৰুটছখিনি। আৰু এতিয়া এইখিনি মই অলপ নৰ্মেল মানে ৰুম টেম্পাৰেচাৰত মানে হেৰি কৰিম, কাৰণ কেক বনাওঁতে আমি গৰম বা ঠাণ্ডা ব্যৱহাৰ নকৰোঁ, সেইকাৰণে নৰ্মেলত আহিবলৈ দিম। আৰু ইয়াত মই লৈছোঁ 1/4 কাপ চেনি আৰু এইখিনি মই কেৰামেল কৰি ল'ম। আৰু এয়া চাওক লাহে লাহে এইখিনি কেৰামেল হৈ আছে। আৰু এতিয়া এইখিনি গেছৰ ফ্লেম কিন্তু একেবাৰে লত ৰাখিব, নহ'লে কিন্তু যদি বেছি কাঢ়া হৈ যায় কালাৰটো, কিন্তু কেকটো পিছত তিতা হৈ যাব। সেইকাৰণে এইটো বনাওঁতে কিন্তু খুব কেয়াৰফুলি বনাব লাগে। আৰু এতিয়া ইয়াত মই অলপ পানী দি দিম, ইমান বেছি নহয় আৰু অলপ পানী দিম। দিয়াৰ লগে লগে তাৰপিছত মই এইটো আকৌ ভালকৈ এই ধৰণে লৰাই দিম আৰু অলপ যেতিয়া উতলি যাব তেতিয়া মই এইটো নমাই পেলাই থৈ দিম, নমাই পেলাই ঠাণ্ডা হ'বলৈ থৈ দিম। এটা বাতিত মই ট্ৰান্সফাৰ কৰি দিছোঁ আৰু এইটো ঠাণ্ডা হ'বলৈ মই থৈ দিম, কাৰণ ঠাণ্ডা হোৱাৰ পিছতহে মই কেকটো বনাব পাৰিম, কাৰণ গৰমে গৰমে কেকটো মানে বনোৱা নহ'ব। সেইকাৰণে এই ধৰণে মই লৰাই পেলাই ঠাণ্ডা কৰি লৈছোঁ আৰু ঠাণ্ডা হ'বলৈ দিছোঁ। তেতিয়ালৈকে মই কেক টিনটো মই ৰেডি কৰি লৈছোঁ। ইয়াত মই বাটাৰ পেপাৰ লগাই লৈছোঁ আৰু এতিয়া ইয়াত লৈছোঁ মই ড্ৰাই ফ্ৰুটছ লৈছোঁ আৰু গোটেইখিনিত মই অলপ ময়দা দি লৈছোঁ। তেতিয়া মানে কি হয়, কেকৰ তললৈ নাযায়। আৰু এইখিনি ময়দা দি পেলাই আৰু এইখিনি মই এই ধৰণে গোটেইখিনি টুটি ফুটি আছে আৰু ড্ৰাই ফ্ৰুটছ আছে, গোটেইখিনি মই ভালকৈ মিক্স কৰি লৈছোঁ, মিক্স কৰি আৰু থৈ দিছোঁ। আৰু এতিয়া আমাৰ চাওক এইখিনি ঠাণ্ডাও হৈ গ'ল আৰু ঠাণ্ডা হোৱাৰ লগে লগে অলপ ডাঠো হৈ যায়। আৰু এতিয়া যিখিনি ড্ৰাই ফ্ৰুটছ কমলা ৰসৰ তিয়াত থোৱা আছিলে এইখিনিও মই ইয়াত মিলাই দিছোঁ, দি পেলাই অলপ ভালকৈ লৰাই দিছোঁ। আৰু গোটেইখিনি এতিয়া মানে পূৰা ৰুম টেম্পাৰেচাৰত আহি গৈছে। আৰু ইয়াত মই দিছোঁ আধা কাপ ৰিফাইন অইল বা বাটাৰো দিব পাৰে, মই কিন্তু ৰিফাইন অইলে ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই এইখিনি আকৌ গোটেইখিনি ভালকৈ আকৌ মিক্স কৰি লৈছোঁ, এই ধৰণে গোটেইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। আৰু ইয়াত মই দিছোঁ ভেনিলা এচেঞ্চ, অলপ ভেনিলা এচেঞ্চ দিছোঁ আৰু দি পেলাই আকৌ এইখিনি মই ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া মই শুকান ইনগ্ৰিডিয়েণ্টছখিনি ল'ম। তাৰ কাৰণে মই আটা লৈছোঁ, মই আজি এইটো আটাৰেহে বনাইছোঁ। আৰু 1/4 কাপ মই চেনি লৈছোঁ, গুড়ি চেনি লৈছোঁ আৰু 2 চামুচ মই মিল্ক পাউডাৰ লৈছোঁ, অলপ নিমখ লৈছোঁ আৰু এচামুচ মই বেকিং পাউডাৰ লৈছোঁ, আধা চামুচ মই বেকিং ছ'ডা লৈছোঁ আৰু গোটেইখিনি মই ভালকৈ চালি ল'ম। মিল্ক পাউডাৰটো কিন্তু স্কিপ নকৰিব, মিল্ক পাউডাৰটো দিব, মই অলপ কমেই দিছোঁ আৰু 4 চামুচমান দিব পাৰে, খুব ভাল হয়, কেকটো খুব টেষ্টি হয়। আৰু এই যিটো আমি ফ্ৰুটছ কেক বনাওঁ, সদায় আমাৰ কেকটো সদায় মানে বেটাৰটো সদায় ঠিক হ'ব লাগিব। আৰু ইয়াত মই অলপ ভিনেগাৰ দি দিছোঁ, তেতিয়া কেকটো একেবাৰে মানে কোমলো হ'ব, কাৰণ যিহেতু আমি এগলেছ বনাইছোঁ, কাৰণ কণী ব্যৱহাৰ কৰা নাই মই ইয়াত। আৰু এতিয়া সেইটো দি পেলাই এইখিনি মই আকৌ অলপ মিক্স কৰি ল'লোঁ আৰু চচপেনটো মই আগতে পাতি থৈ দিছোঁ য'ত মই বেক কৰিম। আৰু এতিয়া মই কেক টিনটোত এইটো মই ঢালি লৈছোঁ। আৰু এতিয়া আৰু দেখিছে নহয় হেৰিটো মানে টেক্সচাৰটো দেখিছে নহয়, পূৰা টাইটেই আছে, ইমান ঢিলা নহয়। আৰু এতিয়া অলপ টেপ কৰি দিছোঁ। তাৰপিছত ওপৰৰ পৰা মই ড্ৰাই ফ্ৰুটছখিনি এই ধৰণে দি দিম, কাৰণ পূৰা মানে ভৰা ড্ৰাই ফ্ৰুটছ থাকে প্লাম কেকত, সেইকাৰণে মোৰ ঘৰত যিখিনি আছিলে মোৰ ওচৰত মই এইখিনিয়ে ড্ৰাই ফ্ৰুট দিছোঁ। আপোনালোকে যদি ভাবে আৰু দিব বেলেগ দিব পাৰে, মই এইখিনিয়ে দিছোঁ ড্ৰাই ফ্ৰুটছখিনি দি পেলাই। আৰু এতিয়া চচপেনটো পূৰা হেৰি হৈ গ'ল, গৰম হৈ গ'ল আৰু এতিয়া মই এইটো থৈ দিছোঁ। আৰু কেকটো হওঁতে মানে বেছি দেৰি লগা নাই, কাৰণ যিহেতু এগলেছো হয়, আধা ঘণ্টাৰ ভিতৰতে মানে কেকটো ৰেডি হৈ গ'ল। আৰু চাওকচোন কেকটো কিমান ধুনীয়াকৈ ফুলিছে আৰু ইমান ছফ্ট হৈছে, কালাৰ চাওকচোন
কেৰামেল কৰি দিয়াৰ কাৰণে কেকটোৰ কালাৰ কিমান ধুনীয়া হৈছে। কেকটো পূৰা ৰেডি হৈ গ'ল, লাগিও অহা নাই। আৰু এতিয়া আমি এইটো নমাই পেলাই অলপ ঠাণ্ডা কৰি ল'ম। ঠাণ্ডা কৰাৰ পিছতহে তাৰপিছত মই এইটো হেৰি কৰিম, কাৰণ গৰমে গৰমে কৰিলে ভাঙি যাব। আৰু এতিয়া মই এইটো উলিয়াই থ'ম কেকটো। আৰু চাওকচোন কিমান ধুনীয়া হৈছে কেকটো, ইমান ছফ্ট হৈছে। আপোনালোকে এই ধৰণে এবাৰ বনাই চাবচোন, কেতিয়াও ফেইল নহয়। আৰু যদি কণী দিব বিচাৰে আপোনালোকে কণী ব্যৱহাৰ কৰিব পাৰে। মই কণী ব্যৱহাৰ কৰা নাই, মই এগলেছে বনাইছোঁ। আৰু এতিয়া এক পিচ মই হেৰি কৰি পেলাই দেখুৱাম, খুলি পেলাই। এয়া চাওক, কালাৰ দেখিছে নহয় ভিতৰত কিমান ধুনীয়া হৈছে আৰু কিমান ছফ্ট হৈছে, খুবেই ধুনীয়া হৈছে। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ গোটেইখিনি কাটি ল'ম। কাটোতে অলপ অসুবিধা হয় যিহেতু ড্ৰাই ফ্ৰুটছ আছে।